যেহেতু এই চেনেলটোত বেছিভাগ টিচাৰ প্ৰফেশ্যনৰ লগত জড়িত হৈ থকা মানুহখিনিয়ে আছে কোনোবাই ধৰি লওক BEd কৰিছে কোনোবাই আকৌ DLEd কৰিছে কোনোবাই পাছ আউট হৈছে বা কোনোবাই শিক্ষক পদত নিয়োজিত হৈ আছে তো এটা বহুত গুৰুত্বপূৰ্ণ খবৰ মই আপোনালোকক দিবলৈ বিচাৰিছোঁ যোৱাকালি DEE ফালৰ পৰা একটা বিজ্ঞাপন প্ৰকাশ কৰিছে আৰু সেই বিজ্ঞাপনটোত একেবাৰে ফ্ৰেছ ৰিক্ৰুটমেণ্ট মানে কোনো কন্ট্ৰাকচুৱেল নহয় একেবাৰে ফ্ৰেছ ৰেগুলাৰ পোষ্টৰ বাবে প্ৰায় 4500টা শিক্ষক নিযুক্তি আপোনালোকৰ হ'ব গৈ আছে আবেদন চাগে আপোনালোকৰ 15 তাৰিখৰ পৰা হ'ব ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা আপোনালোকৰ আবেদনৰ পৰ্টেল মুকলি কৰি দিয়া হ'ব ন যোৱাকালি আমাৰ সিনিয়ৰসকলৰ ফাইনেল ৰিজাল্ট ঘোষণা কৰিছিল মাত্ৰ মানে DLEdৰ ফাইনেল সেমিষ্টাৰৰ ৰিজাল্ট ঘোষণা কৰিছিল ইমান তেওঁলোকে লাকি যে শুনক তেওঁলোকৰ ফাইনেল ৰিজাল্ট ঘোষণা কৰিলে আৰু ৰাতি DEE ফালৰ পৰা বিজ্ঞাপন জাৰি কৰিলে কিমান লাকি হ'ব লাগিব তেওঁলোকে আৰু তেওঁলোকৰ বেছিভাগ মেক্সিমাম ষ্টুডেণ্টে অলৰেডি তেওঁলোকে CTET পাছ কৰি থৈছে CTET কোৱালিফাই কৰি থৈছে ভাল এটা মাৰ্ক লৈ কোনোবাই 121 কোনোবাই 127 কোনোবাই 105 কোনোবাই 110 এনেকুৱা নাম্বাৰ লৈ তেওঁলোকে পাছ আউট হৈছে CTET এতিয়া যিটো ৰিক্ৰুটমেণ্টত তেওঁলোকে অংশ ল'ব মেক্সিমামে নিয়োজিত হ'ব এইটো 100% মেক্সিমামে নিয়োজিত হ'ব আৰু আজিতো আপোনালোকে গমে পাইছে যে CTETৰ ৰিজাল্ট ঘোষণা কৰা হ'ল মাত্ৰ মতটো নুহুত কিবাকে যেনে তেনে পাছ কৰিছোঁ বাৰু আপোনালোকক কৈছিলোঁ না মই প্ৰথম যিদিনাখন জানুৱাৰী পৰিছিল তেতিয়া মই এখন ভিজন বৰ্ড আপোনালোকক বনাই দেখুৱাইছিলোঁ আৰু কৈছিলোঁ যে এইবাৰ টাৰ্গেট হ'ব মোৰ CTET কিবাকে এটা ড্ৰিম কমপ্লিট হ'ল বাৰু এইখিনি মিছা নকওঁ কিবাকে ভাল হ'ল ৰিজাল্টটো একেবাৰে মানে মোৰ পচন্দৰ ৰিজাল্ট নহয় বাৰু এনে মনটো সান্তনা দিয়া হিচাপৰ এটা ৰিজাল্ট এটা হৈছে আৰু কিবাকে টানি শুনি কিবাকে পাছ কৰিছোঁ মাৰ্কটো নুসুধিব কিবাকে পাছ কৰিছোঁ মাত্ৰ একদম মুড়ামুড়ি তো সেইটো এটা ভাল লাগিল ভালকে এইবাৰ বছৰটো কষ্ট কৰিব লাগিব CTET ভালকে কোৱালিফাই কৰিব লাগিব আৰু এটা সপোন আছিল সেই সপোনটো যদি পূৰণ হয় ভাল লাগে আৰু মানুহৰ এটা সপোন থাকে ন সেই সপোনটো যদি ফুলফিল হয় বহুত ভাল লাগে আৰু আপোনালোকে অহা কাইলৈ এটা ভিডিঅ' পাব মানে আমাৰ ফ্ৰেছাৰ্ছত ইমান ভালকৈ ভিডিঅ' কৰা নহ'ল বাৰু তথাপিও ব্যস্ততাৰ মাজতো অকণমান আপোনালোকৰ কাৰণে ভিডিঅ' দুটামান কৰিছোঁ মানে আমাৰ হাঁহি ধেমালি কৰাবোৰ মানে ফ্ৰেছাৰ্ছৰ যিখিনি আমি হেল্থি অকণমান ৰেকিং কৰোঁ সেইখিনি অকণমান আছে তো যোৱাকালি আপোনালোকক দিম এইটো জাষ্ট আপোনালোকৰ ইনফৰমেশ্যন হিচাপত মই এইটো ভিডিঅ'টো পাব্লিছ কৰিলোঁ বাৰু আপোনালোকে আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব তো বাকী যদি কিবা কুৱেৰি আছে ধৰি লওক কোনোবাই যদি এইবাৰ নতুনকৈ এণ্ট্ৰেঞ্চ দিব খুজিছে DLEd বা BEdৰ কিবা যদি ডাউট থকা কুৱেশ্যন থাকে ক'ব পাৰে